নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছোঁ অসমৰ ইতিহাস পাৰ্ট 5 আৰু আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিব লৈছোঁ কামাতা কিংডম নাও কামাতা কিংডম বুলি ক'লে আমি এন্টায়াৰ কামাতা কিংডমৰ ডিসকাশন দুটা ভিডিঅ'ত কৰিম আজি এই ভিডিঅ'টোত মই ডিসকাস কৰিম about the Boroviyas Khen dynasty and invasion of Hussain Shah that means another Bengal Sultanate invasion. First of all, Kamata kingdom বা Kamata এই নামটো পৰিলে কেনেকৈ Beginning of the medieval history আমি জানো সন্ধ্যা ৰজাৰ কথা মই লাষ্ট ভিডিঅ'ত ডিসকাস কৰিছিলো সন্ধ্যা ৰজা আৰু ইয়াতে মুছলিম ইনভেশন বাই টুগৰিল খান দ্বিতীয় সন্ধ্যা ৰজা 1257 ত টুগৰিল খানক হত্যা কৰে সেই তাৰ পিছতে টুগৰিল খানক হত্যা কৰি সন্ধ্যা ৰজাই নিজকে ইন্ডিপেন্ডেন্ট কিং হিচাপে ডিক্লেয়াৰ কৰে এন্ড তেখেতে নিজৰ ক্যাপিটাল খন শিফটিং কৰে কামৰূপৰ পৰা কমতালে কমতা include the regions of Kamrup, Gwalpara, Jalpaiguri and Coach Bihar in India and Rangpur and northern part of Mymensingh in Bangladesh. So, ইয়াৰে last ruler হৈ যায় Khen আৰু Khen ৰজাক displace কৰিছিলে in 1498 Alauddin Hussain Shah যোন টাৰ্কো আফগান ruler আছিলে গড়ৰ আৰু তাৰ পিছতে খেনক যেতিয়া খেনৰ ডাইনেষ্টি খনক যেতিয়া হুছেইন শাহে ওভাৰটেক কৰে তাৰ পিছতে হুছেইন শাহক হৰু বেছি দিন ইয়াতে তেওঁ কন্ট্ৰোল কৰিব নোৱাৰিলে কাৰণ বড়োভিয়াজ যোনখিনি আছিলে বড়োভিয়াজ they will be overcoming the Muslim invasion and the Borovia removed কৰিছিলে Koch dynasty Our Koch Rajakhini Koch dynasty were the last to call themselves as Kamateshwara. Now, আমি ইয়াৰে ম্যাপখন চাব পাৰো যে Kamata kingdom কোনখিনি হয় Kamata it included a vast part of the west of Kamrup and that's why Kamata kingdom is also called as Kamrup Kamata. I repeat Kamata kingdom it includes the western part of Kamrup and that's why sometimes in some chronicles we will get it as Kamrup Kamata. Next I highlight that about the rulers the early rulers of the Kamata kingdom সন্ধ্যা ৰজাই ৰুল কৰিছিল 1228 ৰ পৰা 1260 লৈকে and তাৰ পিছত কিছু insignificant rulers such as Hindu Rai, Rupnarayan and lastত rule কৰে Hingodhos ইয়াৰে Hingodhos last ruler হয় তাৰ আগতে আমি কিছু কিং সন্ধ্যাৰ কথা জানি লওঁ কিং সন্ধ্যা as I have said he ruled from 1228 to 1260 তেখেত কামৰূপৰ ৰজা আছিলে and capital তেওঁৰ আগতে আছিলে কামৰূপ কিন্তু যেনেকৈ টুগৰিল খানক হত্যা কৰাৰ পিছত in 1257 he shifted his capital to Kamatapur which is the west of Kamrup and it is near today's Coach Bihar and যেতিয়া তেওঁ কামাতাপুৰলৈকে ক্যাপিটাল খন শিফট কৰিলে তেওঁ নিজৰ এটা টাইটেল ডিক্লেয়াৰ কৰিলে as Kamateshwar that is the ruler of Kamata and তেওঁ নিজৰ কিংডম খনক নাম দিলে Kamata kingdom this is how the Kamata kingdom came into being and also yate jiti ama koisilo je beginning of the medieval history yate itu bujoa hoy je jetia agote kamrupor raja khini শাসন কৰিছিলে এটা কমতাৰ kingdomৰ লগত আমি ইতিয়া পঢ়ি আছো about the medieval history now this can also be called as the beginning of the medieval history after the rule of Sandhya Raja tar pisot insignificant rulers khini ahe and the last ruler being Singhodhaj
সিংহধ্বজক ওভাৰথ্ৰন কৰে প্ৰতাপধ্বজে ইন 1305 to 1325 প্ৰতাপধ্বজৰ কাজিন ধৰ্মনাৰায়ণ প্ৰতাপধ্বজে কিছু বছৰলৈকে তেওঁ শাসন কৰিলে এণ্ড তাৰ পিছত তেওঁৰ কাজিন আছিলে ধৰ্মনাৰায়ণ আৰু তেওঁৰ পুত্ৰৰ নাম আছিলে দুৰ্লভ নাৰায়ণ কিন্তু কিছু ইয়াতে পলিটিক্স কৰি পিনে ইণ্টাৰনেল পলিটিক্স ঘটে আৰু সেই কাৰণে দুৰ্লভ নাৰায়ণে ৰজা হ'ব লাগিছিল হৈ যায় ৰজা ধৰ্মনাৰায়ণ আৰু তাৰে পিছতে তেওঁ নিজকে গৌৰেশ্বৰ কিং অফ গড দ্যাট ইজ গৌৰেশ্বৰ বুলি নিজকে এটা টাইটেল দিয়ে এণ্ড হি ডিক্লেয়াৰ্ড হিমছেল্ফ এজ গৌৰেশ্বৰ কিন্তু আচল ৰজাটো হ'ব লাগিছিলে দুৰ্লভ নাৰায়ণ কাৰণ দুৰ্লভ নাৰায়ণহে আছিলে প্ৰতাপধ্বজৰ নিজৰ ল'ৰা এণ্ড যেতিয়া দুৰ্লভ নাৰায়ণ নিজকে এতিয়াও চেলেঞ্জ কৰিব পৰা হ'ল যে মইহে ৰজা হ'ব লাগিছিলে তেতিয়া কিছু ইয়াতে গণ্ডগোল ঘটে কিন্তু এই গণ্ডগোল যোনখিনি হৈ যায় খেলি মেলি হৈ যায় বিটুইন দুৰ্লভ নাৰায়ণ এণ্ড ধৰ্মনাৰায়ণ এইখিনি এটা পিচ ট্ৰিটিৰ থ্ৰুদি এখন পিচ ট্ৰিটি ইয়াতে হয় আৰু এখন পিচ ট্ৰিটি থ্ৰুদি ইয়াতে এটা ধুনীয়াকৈ এটা ডিচিশ্যন লোৱা হয় যে কিছু জেগা দুৰ্লভ নাৰায়ণৰ লগত থাকিব কিছু জেগা ধৰ্মনাৰায়ণৰ লগত থাকিব মেইনলি দ্য পাৰ্টছ অফ ইণ্ডিয়া ফৰ এক্সাম্পল কামৰূপ জলপাইগুৰি কোচবিহাৰ এণ্ড দ্য কেপিটেল অফ কামাতা এই গোটেইখিনি জেগা আহি যায় দুৰ্লভ নাৰায়ণৰ হাতত এণ্ড ধৰ্মনাৰায়ণে পাই যায় ৰংপুৰ এণ্ড ছাম পাৰ্টছ অফ বাংলাদেশ ছাচ এজ মেনমেনছিং চ' এইখিনি হোৱাৰ পিছত এখন পিচ ট্ৰিটি হয় য'ত নেকি সকলো বস্তু ক্লিয়াৰ হৈ যায় কিন্তু তাৰে পিছতো দুৰ্লভ নাৰায়ণক ধৰ্মনাৰায়ণে 14টা ফেমিলি for can say that 7 families of Brahmin and 7 families of Kayashta gift দিয়ে পঠিয়াই দিয়ে তেওঁৰ ক্যাপিটাল লৈকে দুৰ্লভ নাৰায়ণৰ লৈকে কমতালে আৰু এই যে 14টা যে ফ্যামিলি আহিছিলে তাৰে ভিতৰত হেড আছিলে সেই 14টা ফ্যামিলিৰ লিডাৰ আছিলে চান্দিবৰ আপোনালোকে নিশ্চয় চাগে চান্দিবৰৰ নাম শুনিছে চান্দিবৰ আছিলে ইয়াৰে লিডাৰ আৰু তেওঁলোকে এটা ঠাই ইয়াতে বাছি লৈছিলে য'ত তেওঁলোক সেটেল কৰিছিলে আৰু সেই ঠাইটো আছিলে বৰদুৱা য'ত নগাঁৱত এই ঠাইটুকুৰা আছে আৰু চান্দিবৰে হৈছে গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ শংকৰদেৱ আমি সকলোৱে শংকৰদেৱৰ নাম শুনিছোঁ আৰু শংকৰদেৱৰ যেনেকৈ হি ইজ ৰিলেটেড টু বৰদুৱা হিজ বাৰ্থ প্লেচ ইজ বৰদুৱা সেইটো কেনেকৈ হ'ল কাৰণ তেওঁ সেই 14টা ফেমিলিৰ লিডাৰ আছিলে চান্দিবৰ আৰু চান্দিবৰে হৈছিলে গ্ৰেট গ্ৰেণ্ডফাদাৰ অফ শংকৰদেৱ দিছ ইজ হাউ শংকৰদেৱ ইজ ৰিলেটেড টু দিছ পিৰিয়ড নাও দুৰ্লভ নাৰায়ণ এজন খুবেই তেখেতে লিটাৰেচাৰক গুৰুত্ব দিয়া ব্যক্তি আছিলে এণ্ড ৰজা আছিলে আৰু তেওঁ নিজৰ কিংডমত তেওঁ শাসনৰ সময়ত তেওঁ সকলোকে এইটো ইনফ্লুৱেঞ্চ কৰিছিলে যে আমি লিটাৰেচাৰ আমাৰ কালচাৰ আমি ট্ৰেডিশ্যনক আমি গুৰুত্ব দিব লাগে আৰু এইকাৰণে আমি হয়তো দেখিবলৈ পাওঁ যে তেওঁৰ কোৰ্টত হেম সৰস্বতী and হৰিহৰ বিপ্ৰৰ নিচিনা ফেমাছ কোৰ্ট পয়েট প্ৰেজেণ্ট আছিলে আৰু ধৰ্মনাৰায়ণ দুৰ্লভ নাৰায়ণ এওঁলোকৰ পিছত লাষ্ট ৰুলাৰ হৈ যায় ইন্দ্ৰ নাৰায়ণ ইমান এটা ষ্ট্ৰং ৰুলাৰ নাছিলে হি ৱাজ উইক and he was further weakened by the invasion of Sikandar Shah. Sikandar Shah 1357 again attack কৰে and Indra Narayan আকৌ এবাৰ দুৰ্বল হৈ পৰে আৰু কিন্তু ঠিক যেতিয়া Sikandar Shah approach কৰি আছিল he reach up to Nagaon তেওঁ যেতিয়া attack কৰিলে আৰু তেওঁ নগাঁৱলৈ পাইছিলে ঠিক তেনেতে তেওঁ এটা খবৰ পায় যে তেওঁ বেংগলত এটেক কৰিছে হিজ লৰ্ড দ্যাট ইজ ফিৰোজ শাহ তুগলক আৰু যেতিয়া তেওঁ এই খবৰটো পালে সিকান্দাৰ শাহ
তেওঁৰ ওচৰত কোনো অপশ্যন নাছিলে but he had to retreat back to Bengal and he moved from central Assam, that is from Nagaon. কিন্তু ইন্দ্ৰনাৰায়ণ অলৰেডি বহুতখিনি ড্যামেজ হৈ গৈছিলে তেওঁৰ কিংডম এণ্ড তেওঁ অলৰেডি বহুতখিনি উইক হৈ গৈছিলে তেওঁৰ উইকনেছৰ এটা অজুহাত লয় তেওঁৰ উইকনেছৰ এটা চান্স লৈ পিনে আৰিমাত্তা হু ইজ আ ভূঞা আৰিমাত্তা এজন ভূঞা আছিলে বড়ো ভূঞা আছিলে আৰু এই বড়ো ভূঞাখিনি তেওঁলোকে হয় যে যোনে 12 ভূঞা বুলি কয় 12 chieftains বুলি কয় লোকেল chieftains এণ্ড 12 ভূঞা বুলি কিয় কয় 12 জন কিয় আছে ষ্টিল ইটছ নট ডিসক্লোজড প্ৰপাৰলি বেলেগ বেলেগ ক্ৰনিকলছত বেলেগ ধৰণৰকে ডিসকাশন হৈ আছে and so they might have got this as a name as a title so bhuya jonar naam asile arimatta was very strong and he was like very he decided that তেওঁ ইয়াতে ইনফ্লুয়েন্স কৰিব আৰু তেওঁ দৰঙৰ পৰা আছিলে and he moved around 1365 to 1385 year in Komata and 1365 ত আহি তেওঁ ইন্দ্ৰনাৰায়ণৰ উইকনেছ যোনটো তেওঁ দুৰ্বল হৈ গৈছিলে তাৰে এটা উঠালে চান্স ললে and then he overpowered Indranarayan. After Arimatta ruled, he was strong and he was also called as Sashanka. After Arimatta, only few rulers were there from his line of kings and they were Gajanka, Shukranka and Mriganka. After Arimatta's rule in his kingdom, yate baki kejon ruler again it was not that significant and maybe that's why during Mriganka's rule from his line of kings Khen dynasty started. Khen dynasty, he replaced the weak rulers of the Kamata kingdom following Arimatta and the first Khen king was Nilodhash Khen and he removed Arimatta's successor Mriganka. Khen dynasty Nilodhash Khen asile founder kintu ei dynasty khonat khub beshi raja nasile matro 3 jon ei raja asile Khen dynasty and they were Nilodhash who was from 1440 to 1460 then Shakradhas from 1460 to 1480 and last was Nilambar 1480 to 1498. Nilambar he had somehow extended his kingdom তেওঁ এক্সটেন্ড কৰিছিলে তেওঁ কিংডম খনক কিন্তু ইয়াৰে পিছতে খুব বেছি বছৰ তেওঁ কৰিব নোৱাৰিলে ৰুল এণ্ড তাৰ পিছতে বেংগল সুলতানে that is Alauddin Hussain Shah attacked in 1498. Bengal Sultanate rule continued from 1494 to 1519. Yate Alauddin Hussain Shah he invaded Kamata and annexed the region up to Hajo, Lower Assam region Hajo leke Alauddin Hussain Shahar invasion hoy and he overthrown the last ruler of the Khen dynasty that was Nilambar and Hussain Shahar Lora তেওঁ viceroy বনাই দিয়ে এটু জাগাৰ এই ঠাইটো তেওঁ ভাইসৰয় বনাই হুছেইন শাহৰ লৰা and he established a military control ইয়াতে যোনখিনি কন্ট্ৰোল হৈ আছিল আগে ভাগে যোনটো খেন ডাইনেষ্টি বড়ো ভূঞাজৰ যোনখিনি কন্ট্ৰোল আছিল হেখিনি গুটে ৰিমুভ কৰি পিনে হুছেইন শাহ he established the military control of his militants and তেওঁ নিজৰ নামত কইন্স বনাইছিল যোনটো কইন্সক কোৱা হয় conqueror of Kamru Kamata আৰু এই কইন্স খিনি 1519 লৈকে ইয়াৰ ইনফ্লুয়েন্স আছিল যেতিয়ালৈকে কোচ ডাইনেষ্টি ইয়াত নাহে and he lost revolt but Hussain Shahar a revolt junto Hussain Shah junto expedition cholaisile annexing the Kamata kingdom he lost to it by the Barovuyas and later to the Ahom king Shuhungmung jetia Shuhungmung attack kore titia yate
তেওঁ বড়োভিয়াছখিনিৰো ইনফ্লুৱেঞ্চ থাকে এণ্ড হুছেইন শ্বাহৰ ইয়াত দুৰ্বল হৈ পৰে সময়ৰ লগে লগে তেওঁ দুৰ্বল হৈ পৰে আৰু তেতিয়া বড়োভিয়াৰো এটেকটো চলি যায় হুছেইন শ্বাহ দুৰ্বল হৈ যায় আৰু তাৰে লগত আহোম কিং চুহুংমুঙৰো ইনফ্লুৱেঞ্চ বাঢ়ি যায় বাট ইয়াতে দেখা গৈছে এবাউট দ্য ঘিয়াছুদ্দিন অলিয়া তেখেত আছিলে এজন ডিভাইন ফিগাৰ অফ দ্য মক্কাৰ তেখেত এজন ডিভাইন ফিগাৰ বুলি তেওঁ কোৱা হয় আৰু ইয়াতে বিলিভ কৰা হয় যে তেওঁ হয়তো কিছু চইল ফ্ৰম মেক্কা লৈ আহিছিলে আৰু তেওঁ যেতিয়া ডেথ হৈ যায় ঘিয়াছুদ্দিন অলিয়াৰ যেতিয়া ডেথ হৈ যায় তেওঁৰ টোমটো বনোৱা হৈছিলে হাজোত আৰু হাজোৰ সেই জেগাটোকে নাম কোৱা হৈছে পুৱা মক্কা আমি হয়তো নিশ্চয় শুনিছোঁ বহুত ফেমাছ হয় পুৱা মক্কা আৰু পুৱা মক্কাৰ কোৱা হয় যে যিমানখিনি পুণ্যত মেক্কাত গ'লে হয় সিমানখিনি ইয়াতেও পোৱা হয় সিমানখিনি ইয়াতে যোনে তাতে যাব নোৱাৰে পুৱা মক্কা ভিজিট কৰিলেও সেইখিনি হয় চ' আমাৰ পুৱা মক্কাৰ অৰিজিনটো আমি ট্ৰেচ কৰিব পাৰোঁ ফ্ৰম ঘিয়াছুদ্দিন অলিয়া এণ্ড ঘিয়াছুদ্দিন অলিয়াৰ tomb আছে পুৱা মক্কাত এণ্ড ঘিয়াছুদ্দিন অলিয়া ৱাজ ডিউৰিং দ্য পিৰিয়ড ডেট ইজ ফ্ৰম আলাউদ্দিন হুছেইন শ্বাহ এণ্ড আলাউদ্দিন হুছেইন শ্বাহৰ পিৰিয়ড বুলি ক'লে ডিছকাশ্যন হৈ যায় 1494 to 1519 আৰু আলাউদ্দিন শ্বাহে কাক ইনভেশ্যন কৰিলে বুলি ক'লে আমি ক'ব লাগিব he had annexed the last ruler of the Kane dynasty, that is Nilambar. Now with this আমি ইয়াতে এটো দেখিব পালো যে যোনখিনি মানে যিখিনি rulers আছিলে about the Kamata kingdom that is starting from Shandha Raja and then Shandha Rajar pisat Arimatta rule ahe yate ami ekhini already discussion korisu Shandha Raja ahe then about Durlabh Narayan Dharma Narayan these are the very strong ruler the strongest ruler we can say Durlabh Narayan and then about the Sikandar Shah invasion here and the Arimatta's invasion here and the Kane dynasty and again the Bengal Sultanate rule yare logot ami ko paribo je guteikhini raja junkhini ate present asile teoluk Kamata kingdomor logot related hoy ase কিন্তু লাস্টৰ ফালে ইয়াতে আমি দেখিব পাম যদি মই নেক্সট ভিডিও ডিসকাশন কৰিম যে যেতিয়া বেংগল সুলতানেটে রুল কৰি থাকে বড়োভিয়াছখিনিয়ে তেওঁক ইনফ্লুৱেঞ্চ কৰে বড়োভিয়াছখিনি বেছি ষ্ট্ৰং হৈ যায় এণ্ড লগতে কোচ কিংডম আহি যায় আৰু কোচ কিংডম লাষ্টলৈকে থাকি যায় দেন লাষ্টত কোচ কিংডম আৰু আহোমৰ মাজত কনফ্লিকশ্যন হয় So in my next video, I discuss Korean about the Koch kingdom and the later of the Koch kingdom. So Kamata kingdom yate ami first part discuss korisu, next part ami next video discussion korim. So aji probable questions hoise which event marks the beginning of medieval era of the Assam history. So I have already discussed it. Who was the last ruler of the Kane dynasty, who is related to Puwa Makka of Hajo, who were the court poets of Durlabh Narayan. I hope everyone will answer to these questions. Ajir video to ami imante hamaru. Dhanyabad.